মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে সমষ্টিটোৰ শিঙিমাৰীত অনুষ্ঠিত হোৱা মুকলি বিহু উদ্বোধন কৰি উপস্থিত বিহুপ্ৰেমী ৰাইজক বহাগ বিহুৰ ওলগ জনোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ মনোনীত প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিধায়কগৰাকীৰ মূল ইছ্যু হৈছে উন্নয়ন। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত মৰিগাঁও জিলা পৰিষদৰ 12টা সমষ্টিৰ ভিতৰত নিজ গেৰুৱা কুকতলি সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি সমৰ্থিত প্ৰাৰ্থী প্ৰশান্ত হাজৰিকা বিজয়ী হোৱাত অভিনন্দন জ্ঞাপন কৰে। বিশেষকৈ পঞ্চায়ত নিৰ্বাচনত মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 25টা গাঁও পঞ্চায়তে বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী বিজয়ী হোৱাত নিশ্চিত বুলি বিধায়কগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। ইয়াৰ উপৰিও বিধায়কগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনত ভোটৰ ৰাইজক আকৃষ্ট কৰিবলৈ কৈ দিল্লীত নৰেন্দ্ৰ, অসমত হিমন্ত আৰু মৰিগাঁৱত ৰমাকান্ত বুলি অৱগত কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। পঞ্চায়ত নিৰ্বাচন সমাগত মূল সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে গেৰুৱা কুকতলি জেপিচি বিনা প্ৰতিদ্বন্দ্বিতা জিকিছে। আৰু থাকে তিনিটা কাৰো লগত কণ্টেষ্ট নহয়। আমি বিনা কণ্টেষ্ট যাব লাগিছিলে, কিন্তু গণতন্ত্ৰ দেশৰ কাৰণে উঠিছে, উপায়তো নাই। গতিকে আমি তিনিটা মানে এনেকুৱা ব্যৱধানত জিকিম। মৰিগাঁও জিলাত যিমান পঞ্চায়ত নিৰ্বাচন হ'ল এনেধৰণে মানে ব্যৱধানটো হোৱা নাই। এইবাৰ মোৰ বাকী 3টা জিলা পৰিষদত ব্যৱধান বহুত উচ্চ স্থানত আছে, কোনো কথা সন্দেহ নাই। আৰু মোৰ পঞ্চায়ত হ'ল 25টা। আমি তাৰে মিত্ৰজোঁটৰ অসম গণ পৰিষদত 3টা আমি এৰি দিছোঁ আঞ্চলিক পঞ্চায়ত। বাকী 22টাই জিকিব, কোনো সন্দেহ নাই, 100%। সমষ্টি যি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যিহেতু পঞ্চায়তৰ কিছু খেলি মেলি হ'ল, হ'বই। আমাৰ দলৰে মেম্বাৰ বিশেষকৈ এজনে 2জন 3জনলৈকে উঠিছে। সেইখিনি মোৰে দল। মই কৈছোঁ যে যোনে জিকিয়া সেয়ে মোৰ প্ৰব্লেম নাই। এইটো হ'ব। আজি চাৰ বিহুৰ দিন, বিহু কি বিহু অসমৰ জাতি জনগোষ্ঠীৰ সকলো এটা জাতীয় উৎসৱ। এই জাতীয় উৎসৱত জাতি বৰ্ণ নিৰ্বিশেষে অসমৰ গাঁৱে ভূঞে নগৰে চহৰে বিহুৱে এক জনজনী উঠিছে আৰু নবীন চামৰ বাবে এটা সোৱাগৰ পৰিৱেশ সৃষ্টি কৰিছে। গতিকে এই বিহুটিয়ে অসমৰ বাপতীয়া সাহোনটিয়ে সকলোকে সৰু ডেকা বাবুৰু সকলোৱে একতা দূৰে বান্ধি ৰাখিবৰ কাৰণে সক্ষম কৰিছে। মূল ইছ্যু কি হ'ব আছে পঞ্চায়ত নিৰ্বাচন? আপোনালোকৰ মূল ইছ্যু উন্নয়নৰ জখলাত অসমবাসী ৰাইজে সকলোৱে শান্তি পাইছে। সেইকাৰণে আমি আকৌ এবাৰ অসমত পঞ্চায়ত বিজেপি পঞ্চায়ত, দিল্লীত নৰেন্দ্ৰ, অসমত হিমন্ত, মৰিগাঁৱত ৰমাকান্ত,